অখিল গগৈ কেতিয়াও মিয়া প্ৰীতি নেদেখুৱায়, মানুহ প্ৰীতি দেখুৱায়। কোনোবা যদি শ্ৰমজীৱী মানুহ কেতিয়াবা বিপদত পৰে আৰু তেওঁ যদি ভাৰতীয় নাগৰিক হয়, তেতিয়াহ'লে তেওঁৰ ধৰ্ম যিয়ে নহওক লাগিলে, তেতিয়াহ'লে অখিল গগৈয়ে কাৰো অনুমতি নোলোৱাকৈ, কাৰোলৈ কেয়াৰ নকৰাকৈ ভাৰতীয় মানুহক আৰু দুখীয়া শ্ৰমজীৱী মানুহক সহায় কৰিবলৈ সদায় প্ৰস্তুত। কিন্তু কোনো মিয়াৰ প্ৰতি চিম্পেথি, কোনো ধৰ্মৰ প্ৰতি চিম্পেথি, কোনো বিদেশীৰ প্ৰতি চিম্পেথি, সামান্যতম চুলি এডালৰ মানুহ চিম্পেথি বা সহানুভূতি অখিল গগৈ নাই। মানুহ হিচাপে অখিল গগৈ একেবাৰে কোমল অন্তৰৰ মানুহ, আৰু সংগ্ৰামী মানুহ হিচাপে অসমৰ আটাইতকৈ কঠিন মানুহজনে নিশ্চয় অখিল গগৈ। গতিকে শৃংখল চলিহাই অলপ মানে মই ক'বলৈকে বেয়া, মানে একচুৱেলি শৃংখলৰ নিচিনা একেবাৰে নপঢ়া নুশুনা ল'ৰা, একেবাৰে বিষয়বস্তুৰ জ্ঞান নথকা, অন্নবৰতে উটি ভাহি পোৱা আৰু সদায় নিজৰ কামৰ জৰিয়তে চৰকাৰৰ সুযোগ তৈয়াৰ কৰি দিয়া আৰু সেইটোকে জীৱনৰ লাইভলিহুড ৰূপে লোৱা মানুহক সেইকাৰণে মই কি ক'ম, বেলেগ কথা ক'বলৈ একো নাই। মই জানো যে শৃংখল চলিহাত হিন্দু মুছলমানৰ কাজিয়া লগাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে পৃষ্ঠপোষকতা কৰিছে শিৱসাগৰত। মই জানো মানে নহয়, হিমন্ত বিশ্ব শৰ্মাই নিজে কৈ দিছে যে মই শিৱসাগৰত মিয়াখেদা আন্দোলনটো মই পৃষ্ঠপোষকতা কৰিছো। পৃষ্ঠপোষকতা মানে আপোনালোকে নিশ্চয় জানে, পৃষ্ঠপোষকতা মানে কামটো কৰিবলৈ উৎসাহিত কৰা, কামটো কৰিবৰ কাৰণে লজিষ্টিক ছাপৰ্ট দিয়া, তাৰমানে পুলিচ প্ৰশাসনক সহযোগ কৰিবৰ কাৰণে নিৰ্দেশ দি দিয়া আৰু কামটো কৰোঁতে যিবিলাক খা খৰচ হয় সেই খা খৰচবিলাক দি দিয়া, এইটোকে পৃষ্ঠপোষকতা বুলি কয় নহয় জানো? এইটো পৃষ্ঠপোষকতা নহয় জানো? আমি সকলোৱে জানো যে 2026 চনত অখিল গগৈ খৰুৱাবৰ কাৰণে শৃংখল চলিহাই হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত শিৱসাগৰত মিয়াখেদা আন্দোলন নামৰ এই হঠকাৰী আন্দোলনটো, ঘৰ জ্বলোৱা আন্দোলনটো তেওঁলোকে মানে জাতি আৰু জাতিৰ মাজত কাজিয়া লগোৱা এটা আন্দোলন তেওঁলোকে কৰিব কৈছে। এইটো আন্দোলন নহয়, এইটো নৈৰাজ্যবাদ এটা কৰিব কৈছে। আমি জানো যে তেওঁৰ এজেণ্ডাটোৱে হ'ল যে 2021 পৰা 2026লৈকে যিহেতু অখিল গগৈয়ে অসম বিধানসভাত আটাইতকৈ বেছি ভূমিকা পালন কৰিলে, অখিল গগৈয়ে যিহেতু বিজেপি চৰকাৰক আটাইতকৈ জবাবদিহি কৰিলে, অখিল গগৈৰ যুক্তি আৰু তৰ্কৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাক খাৰা হ'বলৈ অসুবিধা হয়। গতিকে 2026 চনত যিকোনো পৰিমাণে যিকোনো প্ৰকাৰে অখিল গগৈ বিধায়ক হিচাপে বিধানসভালৈ পঠিয়াব নালাগে। এইটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ডা, আৰু সেই এজেণ্ডাটোকে যে শৃংখল চলিহাই কাৰ্যকৰী কৰিবলৈ গৈছে সেইটো খাটাং। গতিকে তেওঁ কৈ আছে যে অখিল গগৈ কি 2026 চনত শিৱসাগৰত কি ব্যাপক কি ৰাজনৈতিক পৰিৱৰ্তন কৰিবৰ কাৰণে তেওঁ কাম কৰিছে। হয়, আমি জানো যে তেওঁ শিৱসাগৰ বিজেপি আৰু RSSৰ হাতত তুলি দিবৰ কাৰণে শিৱসাগৰত অখিল গগৈ অসমৰ এই সময়ৰ সংগ্ৰামী ইতিহাসৰ যিজন আটাইতকৈ বেছি সংগ্ৰামী মানুহ, সেই মানুহজনৰ হাতৰ পৰা মানে আঁতৰাই অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী চালফা এজনক, অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী চালফা এজনক শিৱসাগৰৰ আসনখন দিবৰ কাৰণে যাতে একেলগতে তেওঁলোক দুইজনে লগ লাগি গোটেই ব্যৱসায়ীবিলাকৰ পৰা ধমকি দি পইচা উঠাব পাৰিব ভৱিষ্যতে, সেইকাৰণে তেওঁ এইবিলাক কাম কৰি আছে শিৱসাগৰত। এইটোতো খাটাং। সকলোৱে জানে যে শিৱসাগৰত কোন ইলেকশ্যনত উঠিব, জানে যে অসমৰ ইতিহাসৰ আটাইতকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী মানুহ মৰা, উজনি অসমৰ আটাইতকৈ বেছিকৈ মানুহ মৰা চালফা এজন বিজেপিৰ পৰা উঠিব, আৰু সেই বিজেপিৰ চালফাজনক বিধায়ক পাতিবৰ কাৰণে আৰু অখিল গগৈক বিধায়ক পদৰ পৰা খেদিবৰ কাৰণে শিৱসাগৰত শৃংখল চলিহাহঁতে মিয়া আন্দোলন কৰিছে, মিয়াখেদা আন্দোলন কৰিছে। কথাটো চাপ চাপ। সেইকাৰণে তেওঁ কৈছে যে 2026 চনত শিৱসাগৰত ৰাজনৈতিক পৰিৱৰ্তন কৰা হ'ব। কাক দিব? বিজেপি। কাক দিব?
সাম্প্ৰদায়িক বিজেপি কাক দিব অসমৰ ইতিহাসৰ আটাইতকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আটাইতকৈ বেছি মানুহ মৰা এজন চালফাক বিজেপিৰ বিধায়ক ৰূপে গঢ়িবৰ কাৰণে শৃংখল চলিয়াই কাম কৰি আছে